কি হৈ যায়, এই যে উৎপল মানে কি, উৎপল হ'ল তোমাৰ পদুম ফুল ফুলবা ধৰিলে আকাশ নিৰ্মল হোৱাৰ লগে লগে কি হৈ যায়, চাৰিওফালে তোমাৰ এই তৰাবিলাক যে গোটেই দেখা পোৱা হয় নহয়। এই কথাটো কেইটা কৈছে তোমাৰ এটা অনুভৱ কৰিব লাগিব। কেইটা কৈছে এই কথাটো? আহিন মাহৰ পৰা শৰৎকাল আৰম্ভ হৈ যায়, আহিন কাতি, আৰু এই দুটা মাহতে আমাৰ কি হৈ যায়, সমস্ত পূজা পাৰ্বণ আৰম্ভ হৈ, আৰু এই দুটা মাহতে মোটামুটি চব পূজা হৈ যাব শেষ হৈ যায়। এই যি নিৰ্মল সময়, এইখিনি সময়ত যে চাৰিওফালে তোমাৰ বতাহ বৰষুণৰ কোনো কথা নাহে, বাৰিষাৰ কোনো কথা নাহে বা বৰষুণৰ কথা নাহে। সেইকাৰণে এইখিনি সময়ত সকলোৱে যি কৰোঁ খোজে, কিবা কৰ্ম যদি কৰোঁ খোজে, তেতিয়াহ'লে অনায়াসে কৰবাক গ'লে তেওঁলোকে আগবাঢ়িব পাৰে, সাহস পায়। ৰাম শৰৎ সমান নাহি সুখ কাল, হৰৈ দুখয় অনুক্ৰমে, আকাশত মেঘ যতে ক আছিল, গুচাইলা তাক প্ৰথমে। যে শৰৎকালৰ সুখ কি কাৰণত? শৰৎকালত সকলোবিলাক দুখ নোহোৱা হৈ যায়। দুখ নোহোৱা হৈ যায় মানে, তুমি যদি ক'ৰবাত যাব লগা হৈ যায়, ৰাস্তাটো আগতে বেয়া আছিল, শৰৎকালত আৰু সেই কথাটো ভাবিব লগা নাথাকে। শৰৎকালত এনেকুৱা হৈ যায়, সূৰ্যৰ পোহৰটো কমি যায়, কমি যোৱাৰ লগে লগে দিনতো যদি ক'ৰবাত যাব লগাৰ ইচ্ছা যায়, তেতিয়াহ'লে যাব পৰা হৈ যায়, যে ছাতাটো নহ'ব, ক'ৰবাত যাব পাৰি। বৰষুণ নহয়, কোনোবা এতিয়া শৰৎকালত বৰষুণটো কমেই হয়, কম হ'লে, আৰু যদি বৰষুণ হয়ও আগে আগে গম পায়, বিজুলী ঢেৰেকণি ঢেৰে মানে বৰষুণ আহিব শৰৎকালত। গতিকে সেইকাৰণে কৈছে, চব নতুন কৰি শৰৎকালত আৰম্ভ হৈ যায়। চব শৰৎকালতে হয়। শৰৎকালত আচলতে কি হয়, আকাশত যেতিয়া মেঘ নাথাকে, মেঘ যদি নাথাকে তেতিয়া বৰষুণ কৰিব পাৰিব, বৰষুণটো নহয় না। ৰাম যত জীৱ জন্তু সংকটে আছিলা, অঘোৰ বাৰিষাৰ পদে, শৰৎ কালত তৰল বিৰলে, অবঞ্চিলা ইচ্ছা সুখ দে। যে জীৱ জন্তুবিলাকৰ কি হৈ যায়, সংকট নহয় যায়। সংকট মানে দুখ। বাৰিষা কালত কেনে হৈ যায়, যে পথাৰত তলত যদি যাব লগা হয়, বোকাত খোজকাঢ়োতো গৰুৰ কাৰণে টান হৈ যায়, ৰাস্তাটো বোকাময় হৈ থাকে, ঘৰত অহাৰ পিছতো গলিটোও জেকা হৈ নাথাকে। গতিকে দিনত ঘুমোতেও গৰুবিলাকৰ কাৰণে যথেষ্ট কষ্ট হয়। গতিকে জীৱ জন্তু সমস্তৰে বাৰিষাৰ দিনত যিটো কষ্ট, সেই কষ্টটো শৰৎকালত নোহোৱা যায়। আৰু শৰৎকালত এই এতিয়া কি আছে, বৰল মানে কি, আমাৰ এই যে বল্ল চল্ল আছে বা এনেকুৱা ধৰণৰ যিবিলাক তোমাৰ পোক পতংগ আছে, সমস্তবিলাকে কি হৈ যায়, বাৰিষাৰ যিটো কষ্ট, সেই কষ্টটো নাথাকে। কিয় কষ্ট হয় এইবিলাকৰ? উৰি ফুৰাৰ লগে লগে যেতিয়া ডাঙৰ বৰষুণ বা ডাঙৰ বতাহ যদি আহে, পাখিবিলাক ভাঙি যায় নহয়, ভাঙি মৰি যায়। গতিকে সিহঁতৰো শৰৎকালত আনন্দ এটা আহি যায়, যে এইখিনি সময়ত আৰু একো আমাৰ ক্ষেত্ৰত অসুবিধা নাই। ৰাম পৃথিৱীৰ সবে কৰ্দম গুচিল, অভয় গইলা পথ সুচল, যত জল মানে সব স্বচ্ছ ভৈলা, শৰতে হৰিল মল। কৰ্দম মানে কি, কুৎসিত যিবিলাক, আমি ৰাস্তাটোৰে যিটো কথা কওঁ, এইটো ৰাস্তাইদি যাব নোৱাৰি দে, এই ঠাইখিনিক যাব নোৱাৰি দে। গতিকে কি হৈ যায়, পৃথিৱীৰ সমস্ত গেলা পচা যিবিলাক বস্তু আছিল, এই বাৰিষা কালত, এই শৰৎকালত সেইবিলাক নোহোৱা হৈ যায়, সকলোবিলাক সুগম হয়, অৰ্থাৎ চলি যাবৰ কাৰণে সুবিধা হৈ যায়। তাৰপিছত যত মানে জল মানে পানীবিলাক স্বচ্ছ হৈ যায়, মানে চাফা হৈ যায়। কিয় চাফা হয়? যিহেতু পানীটো ক'ৰ পানী ক'তো নাযায় নহয়, নদীত যিটো পানী আছিল, সেই পানীটো বেলেগৰ পৰাতো ভাহি নাহে, যিখিনি আছে তাতে স্থিৰ হৈ যেতিয়া থাকিব, তাৰে ওপৰত যিখিনি মলি থাকে, মলিখিনিও তলত পৰি যায়, পৰি যোৱাৰ ফলত কি হৈ যায়, পানীটো চাফা হৈ থাকে। দুই মাহত পৰে। ছয়টা ঋতু না, ছয়টা ঋতু নহয়,
ঋতু 6টা, 6 দুগুণ 12, 1 বছৰত। এৰাম চাৰি ঠাইৰ চাৰি কাৰ্য হাতিলে ক অশুনা তাৰ পতন্তৰা কৃষ্ণ ত ভকতে যেন চাৰি দুখ হৰৈ চাৰি আশ্ৰম। গতিকে চাৰি ঠাইত এতিয়া কৈছে যে চাৰি ঠাইতনো কি চাৰিটা ভাল কাম হয়, সেই কথাটো এতিয়া শুনা। চাৰি ঠাইত কোন কোন চাৰি ঠাইত কোন চাৰিটা ভাল কাম হ'ব, ক'ত কৃষ্ণৰ ভকতি পোৱা যাব, ক'ত দুখটো শেষ হৈ যোৱাব, সমস্তবিলাক এতিয়া ইয়াতে ক'ব। ৰাম তাৱে ব্ৰহ্মচাৰী বেদ পঢ়িবা ক অগৃহস্থে কৰিলে কৰ্ম তাৱে বনবাসী পংক ধৰিবে ক তাৱত সন্ন্যাস ধৰ্ম। যিবিলাক ব্ৰহ্মচাৰী যিবিলাকে বেদ পঢ়ি থাকে, এই বেদ পঢ়ি থকা ব্ৰহ্মচাৰীবিলাকৰো সুবিধা কি হৈ যায়, গৃহস্থৰ যদি কিবা সকাম চকাম থাকে তেওঁলোকে এইখিনি সময়ত অহা যোৱা কৰাৰ সুবিধা, তাৰমানে যিকোনো এটা সময়ত আহি তেওঁলোকে সেইখিনি সময় দিয়াৰ লগে লগে উপস্থিত হ'ম বুলি হ'ব পাৰে। তাৱে বনবাসী পংক ধৰিবে ক তাৱত সন্ন্যাস ধৰ্ম। যিবিলাকে বনত যাম বুলি ভাবে, সন্ন্যাস ধৰ্ম লৈ তেওঁলোকে বনত যোৱাত কোনো অসুবিধা নাপায়। এতিয়াতো একো নহয় নহয় শৰৎ কালত, কাৰণ পানী নাই বোকা নাই, গতিকে বনত যিকোনো ঠাইত যাই পেলাই তাতেই আশ্ৰম পাতি তেওঁলোকে থাকিব পাৰে। ৰাম যাৱে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে অনতু কৰৈনৰে ৰতি শৰৎ কালৰ এতেকে উপমা অজানিবা হৰিভ কতি। ইয়াতে কৈছে যে শ্ৰৱণ কীৰ্তনত যিবিলাকৰ মন নবহে তেওঁলোকক কিহৰ উপমা দিছে, যে শৰৎ কালৰ এই উপমাটো দিছে। তাৰমানে আমাৰ মানুহবিলাকৰ কি হৈ থাকে, যে ধৰ্মৰ নামত যিবিলাক কিবা যদি কথা কওঁ তেতিয়াহ'লে তাৰে যুক্তিটো বেছি হৈ যায়। যেনেকৈ বাৰিষা কালত বৰষুণটো কি হৈ পথাৰত ঘনে ঘনে আহিব, ঘনে ঘনে যাব, পানীটো লেতেৰা কৰিব, পানীটো চাফা হ'ব। কিন্তু এই শৰৎ কালৰ কথাটোৱেদি কি কৈছে, যে মানুহবিলাকৰ মনবিলাক যেতিয়া নিৰ্মল হৈ যায়, যেনেকৈ নদীৰ পানী চাফা হৈ গৈছে মানুহৰ মনটো, এই হৰি ভক্তিৰ কথা শুনাতে 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 তেওঁলোকৰ মনটো নিৰ্মল হ'ব, চাফা হ'ব, যদিহে তেওঁলোকে হৰি ভক্তিত মন দে। ৰতি থাকিব লাগিব। ৰতি বুলি কৈছে, ৰতি মানে কি, যে মনৰ যিটো এটা গভীৰ হেৰি আৰু গভীৰ এইটো তত্ত্ব, যে তেতিয়াহে ৰতি হয়। ৰতিটো তোমাৰ এনেই নহয় আৰু মনটো তাৰমানে অগাধভাৱে তোমাৰ বিশ্বাসত আহিব লাগিব, তেতিয়া সেই ৰতি মিলয়। ৰাম মেঘগণে জল সৰ্বস্ব এৰিয়া শুক্ল কৰিলে ক গাৱ যেন মুনি সবে বিত্ত লোভে তেজী অভৈলা মহাশুদ্ধ ভাৱ। যে মেঘ যেতিয়া নহয় তেতিয়া পানী ক'ত পাই থাকিব, মেঘ নহ'লেতো পানী নহয়। আগে বৰষুণ পাব, মেঘটো ইফালে হ'ব, তাৰপিছত বৰষুণ হ'ব। যেই মেঘ নোহোৱা হৈ যায় তেতিয়া কি হৈ যায়, শুক্ল হৈ যায়, মানে কি বগা হৈ যায়। শুক্ল বুলি ক'লে ইয়াতে আমি চাফা বুলিও ক'ম, যে আকাশখন নিৰ্মল হৈ যায় মেঘ নোহোৱাৰ লগে লগে, হয়নে নহয়? চাৰিওফালৰ পৰা আমি পোহৰটোৱে দেখা পাওঁ নহয়, যে জোনৰে য'ত পোহৰ দেখা হয়, তৰাৰে যেতিয়া পোহৰ দেখা পায় শৰৎকালত, পূৰ্ণিমাৰ আগে আগে বা পূৰ্ণিমাৰ পিছতে যেতিয়া আকাশখনত সেই নক্ষত্ৰবিলাক ওলাব, তেওঁলোকৰ পোহৰবিলাকেই পোহৰিত কৰি থাকে। আমাৰ যেনেকৈ পূৰ্ণিমাৰ আগে আগে কাচি জোনটো অহাৰ পিছতো কিছু পোহৰ হয়, সেই জোনটো বা পূৰ্ণিমাটো নোহোৱাৰ পিছতো নক্ষত্ৰৰ পোহৰেদি শৰৎকালত পোহৰ হৈ থাকে। ঠিক একেদৰে হৈছে যে যিবিলাক মুনিৰ বিত্ত মানে কি, টকা পইচাৰ লোভ থাকে। কাৰ লোভ থাকে? যিবিলাকে কৰ্মকাণ্ড কৰে, কৰ্মকাণ্ড কৰাৰ লগে লগে কৰ্মকাণ্ডবিলাকত কি থাকে, মানুহলৈ কৰ্ম নীতি নিয়ম বদলি থাকে, হয়নে নহয়? যিহেতু দিবা পাৰে, গতিকে তাতে এখনি যদি কৰ্ম দিওঁ তেতিয়াহ'লে এখনি দানা দিবই।
দুইখা মানুহক গৰক গেলিতো ইমানটো দিবা নোৱাৰে গোটেই তাৰে 10 টকা 5 টকা মূল্য দি পেলাই আপুনি কৰিব গোটেই টানাক কমকৈ দি পেলাই একেলগে লেঠাটো মাৰি থৈ দিয়া ভাল ঠিক একেদৰে এই বস্তুটো পিছত যাই পেলাই কমি যায় কেতিয়া কমি যায় যে মানুহৰ যেতিয়া মনটো শুদ্ধ হৈ যাব যদি কৰ্মকাণ্ড কৰা মানুহ এটা যিটো যজমান থাকে তেওঁৰ যদি কোনো লোভ নাথাকে তেতিয়াহ'লে সমান হৈ থাকিল হয় চব বস্তু কিন্তু তেওঁলোকৰ লোভৰ কাৰণে মানুহৰ মনত কেতিয়াবা বিতৃষ্ণা আহি যায় যে এটা মৰা মানুহৰ কৰ্মকাণ্ড কৰিব লগা হল লাগে সুবিধা অনুযায়ী টানা 25-30 হাজাৰ টকাও ল'ব কাবাৰ তাতে 5,000তো শেষ কৰে যাৰ অৱস্থাই নাই যিয়ে দিবাই নোৱাৰে তেতিয়াতো 5,000 টকাই ল'ব লাগিব না তেওঁ তথাপি নলগাতো তেওঁ কৰ্মটো নকৰে সেইটো নকৰে গতিকে এই যিটো লোভ সেই লোভটো লাহে লাহে কেতিয়া কমি যাব যে মানুহৰ প্ৰতি যিটো দয়া মনটো যেতিয়া নিৰ্মল হ'ব তেতিয়া ক'ব যে মই যিখিনি জানো সেই জ্ঞান অনুসৰি তোমাৰ কৰ্মখিনি কৰিম তুমি মোক একো দিবা নালাগে এৰাম পৰ্বতসকলে সততে নকৰে অসবে ঠাইত জল দান যেন জ্ঞানী গুৰু শিষ্যত সমস্তে অনকহে গুপুত জ্ঞান পৰ্বত মানে পাহাৰ পৰ্বতৰ কথা কৈছে এই পাহাৰ পৰ্বতে চব জাগাতে পানী নেদে বুলি কৈছে সেই পানীটো কি পানী কথা কৈছে এতিয়া হৈ নিজৰা নহ'লে জলপ্ৰপাত কাক কয় যে সাগৰ পাহাৰৰ ওপৰৰ পায় নিৰ্দিষ্ট এটা অংশ দি খুব জোৰত যেতিয়া পানীটো তলত পৰে তাত তাৰমানে নিজৰা চিজৰাৰ কথা নাই আৰু আহি পেলাই ডাইৰেক্ট তাৰমানে তলত পৰিয়ে থাকে হিয়াৰ একবাৰ পৰাই নহয় তাৰমানে গোটেই কালটো এতিয়া এনেকৈ পৰি থাকে আৰু সেই জলপ্ৰপাত চোৱাৰ কাৰণে আমাৰ মানুহৰ বহুত ইচ্ছা চবেই যায় যে গা ধোৱা যায় সেই জলপ্ৰপাতত সেইটো কথাকে কৈছে যে সাগৰে যেনেকৈ চবকে পানী দান নকৰে সাগৰে সেইটো পানী দান চবতে কৰা নাই কাৰণ চবতে তুমি জলপ্ৰপাত দেখা নাপাওঁ চবতে পাহাৰৰ নিজৰা দেখা নাপাওঁ পাহাৰৰ নিজৰা আৰু জলপ্ৰপাত নিৰ্দিষ্ট কিছুমান জাগাতে থাকে ঠিক একেদৰে আমাৰো কিছুমান গুৰু আছে সেই গুৰুবিলাকে চব জানিলেও তেওঁলোকে কি নকৰে কথাটো জ্ঞানটো বিলে নেদে জ্ঞান নকয় সেই গুপুত জ্ঞান তাৰমানে এই শাস্ত্ৰখন পঢ়াৰ ভিতৰত যিখিনি কথা আছে তেওঁ সমস্ত কথাই জানে কিন্তু জানিলেও তেওঁ আচল কথাখিনিৰ কোনো পধ্যেই তেওঁৰ শিষ্যক ক'বাক গ'লে টান পায় সময় নাই যাব ৰাম অলপ পানীৰ মছে ন জানিলা অসুখাই টুটি পৰৈ পানী আয়ু যাই নিতে তাতনে দেশিত যেনে মহামূৰ্খ প্ৰাণী যিবিলাক মাছে কম পানীত থাকে তেওঁলোকে গম পোৱা নাই যে সেই পানীখিনি কেনেবা সুখে যাব মাছে নাজানে নহ'লে সেইটো বেছি পানীকে গুচি গেলা হয় ঠিক একেদৰে আমাৰ মানুহে নাজানে যে আয়ুসটো তেওঁ কিমান দি আছে কেইনাই হ'ব তেওঁ নাজানে গতিকে নাজনা কাৰণে কি হৈ যায় আয়ু যায় নিতে তাত নেদেচিত যেন মূৰ্খ প্ৰাণী তেওঁলোকে এটা কি কৰি থাকে মূৰ্খ মানে মূৰ্খৰ নিচিনা হৈ থাকে যে এইখিনি জ্ঞান যিখিনি দাম খুজিছে সেইখিনি মই সমস্ত জানোৱে হয় না তুমি যি পঢ়ম কৰিছিলা সেইখিনি মই আগতে পঢ়ি উঠিছোঁ এই যিটো মহামূৰ্খৰ জ্ঞান এই কথাটোকে কৈছে ৰাম দোভাৰ জলত সূৰ্যৰ তাপত অকমাৱৈ মৎস্যয় পাৰ যেন মহাদুখী কুটুমী মনুষ্যে অদুখৰ নেদেখে পাৰ য'ত কম পানী থাকে সেই কম পানী থকাত সূৰ্যৰ তাপটো বেছি হৈ যায় এই বেছি হৈ যোৱাৰ লগে লগে কি হৈ যায় মাছবিলাক মৰি থাকে আপুনি সূৰ্যৰ তাপটোতো সহ্য কৰিব নোৱাৰে না পানীটো যেতিয়া বেছি গৰম হৈ যাব গতিকে কাণে দিয়ে পানীটো উলিয়াই দিয়ে উৱাল হৈ থাকে তেতিয়া কাণ গৰম হৈ মাছবিলাক আপুনি মৰি যায় ঠিক একেদৰে আমাৰো কেনেকুৱা মানুহবিলাকে কিছুমান কুটুম্বী মানে কি কৈছে তোমাৰ আলহীৰ কথা যে কিছুমান আহে
অহাৰ লগে লগে কিন্তু সেইখিনি মানুহ বুলিয়ে গণ্য নকৰে তেওঁৰ জীৱনত। এই যে গণ্য নকৰে, এই গণ্য নকৰা কথাটোতে তেওঁৰ কি হৈ যায়, দুখ নিজে লৈ তেওঁ। কাৰণ কোনোবাই দিপৰা যদি খাওঁ বুলি আছিল, তেওঁ খাব নাপাই পেলাই ক'ব নহয় ঘৰতে তাকে খাব পাৰিলোঁ তেনেধৰণে নকৈ নকৰাকৈ। এই নকা শব্দটো তেওঁৰ গাত নালাগিব, তেওঁ যে খাব বুলি গৈছিল। এৰাম কিছু কিছু কৰি পংকয়েৰ স্থলে অপৰিণত হৈল যেন জ্ঞানীগণে গৃহ শৰীৰত অতেজিলে সবে মতা। যে এনেকৈ পংক এৰি স্থলে যে যেতিয়া আমাৰ পানী থাকিব, পানী থকাৰ পিছত বতাহ হ'ব, কি হ'ব, বোকা হ'ব। বোকা মানে পংক এইটো। যে এই বোকাটো যেতিয়া টান মাৰিব তেতিয়া কি হৈ যাব, সি মাটি হৈ যাব। মাটি হৈ যাব নে নাই? যেতিয়া আমাৰ খাৰবিলাক শুকাই যোৱাৰ পিছত সেই বোকাটো দেখোন লাহে লাহে দেখোন কি হৈ যায়, মাটি হৈ যায়। ঠিক একেদৰে আমাৰো কি হৈ যায়, যিবিলাক জ্ঞানী আছে এই জ্ঞানীবিলাকৰো কি হৈ যায়, দেহাটোত যে ইমান যে আজি শেষত যে এটা অনুভৱ কৰে, আজিনো কৰিলোঁ কি আই, একো দেখোন নহয়। গতিকে এই বোকাটো তেওঁ আৰু ল'ব নিবিচাৰে। তেতিয়া কি কৰে, তেজিলে সবে মমতা। মমতা মানে মায়া। শেষত যে কয় যে এক লাজা সাজা কৰি আকৌ লাভ নাই, বেলেগক খোৱাব গেলি থ'ব লাগিব, যাবাৰ দিনাতো আকৌ নিবাই নোৱাৰোঁ। গতিকে এতিয়া যদি কিবা অলপ ভাল কাম কৰিব পাৰোঁ, সেইটোতে আমি অলপ আগবাঢ়ি যাওঁ। এৰাম শৰত কালৰ নিশ্চল সাগৰ অউৰ্মিৰৰ উলনো শুনি চিত্ত শান্ত কৰি বেদ পাঠ এৰি যেন মুনে থাকে মুনি। শৰৎকালত এই যিটো সাগৰৰ ঢৌৰ কথা কৈছিল বাৰিষা, সেই বাৰিষাৰ সাগৰৰ ঢৌটো শৰৎকালত নাথকে। পানীবিলাক কি হৈ যায়, নিশ্চুপ হৈ থাকে, মানে এটা গতিত থাকি যায়। আৰু ঠিক একেদৰে আমাৰো যিবিলাক বেদপাঠ কৰি, বেদপাঠ মানে কি, আমি যদি এতিয়া এই ব্ৰাহ্মণবিলাকৰ কথাই কওঁ, তেতিয়াহ'লে আগতে যে ডাঙৰকৈ পাঠ কৰি পেলাই পাঠ কৰিব লগা হৈছিল নহয়। কাৰণ মানুহ যেতিয়া অজ্ঞতাটো বেছি হয়, যুক্তি যেতিয়া বেছি হয়, তেতিয়াহ'লে সেই যিবিলাকে পাঠ পঢ়ে তেওঁ যুক্তি খণ্ডন কৰিব লগা হ'লে বেলেগ বেলেগ কথা উলিয়াই পেলাই তেওঁক শান্ত কৰিব লাগিব, হয়নে নহয়? এই শান্ত কৰা পদ্ধতিটো এটা সময়ত কিন্তু নোহোৱা হৈ যায়। কেতিয়া নহ'ব, যে আজি আমাৰ যিখিনি ভকত সমাজ আছে, এই ভকতখিনি চবেই যদি এটা মুদতে আছে যে আমি ভগৱান কৃষ্ণৰ কথা শুনিব আহিছোঁ, শুনাৰ পিছত আমাৰ যি হৈ হ'ব, এই মনটোলৈ যিবিলাক আছে সেইটো হৈছে আমি আস্তিক বুলি কওঁ। আৰু যিবিলাকে ক'ব ইয়াতে শুনি থাকিনো আমাৰ কি হৈছে, বহাতে আমনি লাগছে, আকৌ জানিব পৰা নাই, কিনো আছে ভগৱানৰ নামত, এই কথাবিলাক যিবিলাকে কয় সেইটো হৈছে নাস্তিক। তাৰমানে তেওঁৰ ধৰ্মৰ প্ৰতি মন নাই। ঠিক একেদৰে এতিয়া কৈছে যে চিত্ত শান্ত কৰি বেদ পাঠ এৰি যেন মৌনে থাকে মুনি। গতিকে আমি যদি এই মানুহখিনি যদি সততে যদি ভাগৱত পাঠ শুনি আছে, তেওঁলোকৰ মনত দৈদুল্য অৱস্থা একো নাই, আছে নেকি? কিবা এটা বেলেগ ভাৱ আছে নেকি? বেলেগ ভাৱ নাই। এতে যিখিনি কথা কৈ থকা হৈছে, এই কথাখিনিৰ কিবা আমি বেলেগ দিছোঁ নেকি? বেলেগ কথা এটা উলিয়াই গৈছে নেকি? ইয়াৰে মাজত উলিয়াটো জনাই যি কথা কৈছে তাৰে এটা পাঠন্তৰ কৰি থকা হৈছে। গতিকে ইয়াতে কোনো অযুক্তিৰ কথা ক'ব নোৱাৰে, কোনো অযুক্তিৰ কথা ক'ব নোৱাৰে। সেই কথাটোকে কৈছে যে যিবিলাকে এটা সময়ত পাঠ কৰি ভাগৰি পৰিছিল, বুজে ভাগৰি পৰিছিল, সেইখিনি আছিল নাস্তিক। নাস্তিকক শিকোৱাটো ইমান সহজ কথা নহয়। যিবিলাকে টোপনি জনাই, টোপনি যোৱা ভাও ধৰি আছে, তাক কোনোদিনে জগাব নোৱাৰে। আৰু যোনী টোপনি গৈছে তাক কিন্তু ফটাককৈ জগাব পাৰে। ঠিক একেদৰে আমিও যদি ধৰ্মত যদি মতি হৈ আছোঁ, তেতিয়াহ'লে ধৰ্মত বিশ্বাস কৰাৰ লগে লগে তোমাৰ কোনো কথাত আৰু ইয়াতে বাক বিতণ্ডাৰ কথা নাহে। হয়তো শিক্ষা খুজিব, জানিব খুজিব যে এইটো কথা এনে হ'ব আছিল,
এনেকিয়া হ'ল। যে সেইদিনা আমাৰ বৌ এটা কথা কৈছিল যে এই যে সূত আছিল, সূতৰ জন্মটো কেনেকৈ হ'ল? যে সূতৰ জন্ম তেওঁ কৈছে এটা বেলেগ হেৰিত, আৰু দুয়োটা কথাই কৈছে, গতিকে দুয়োটা কথা কিতাপ অনুসৰি শুদ্ধ, তাতে একো ভুল নাই। কাৰণ কিতাপৰ বৰ্ণনাটোতো আক্ষেপটো পোৱা নাই না। সূতৰ যিটো জন্ম, যে সদাশিৱৰ সেই হেৰিৰ পৰা দাপনাইত তেওঁ জন্ম হৈ গ'ল, কিন্তু সূতক আৰু মাক বেলেগ বাপাক বেলেগ, দুটা বেলেগ জাতিত তেওঁৰ পৰা জন্ম হৈছিল। সেইকাৰণে তেওঁক কি বুলি কয়? সূত বুলি কয়। সূত মানে কি? জাতিটোৱে সূত, ভাল জাতিৰ নহয় তেওঁ। এইটো হৈছে কথা। গতিকে ৰাম শৰতকালত সূৰ্যৰ তাপত অচন্দ্ৰে দূৰ কৰৈ দুখ, যেন গোপবধূ বীৰ তাপক তৰৈ দেখি কৃষ্ণ মুখ। যে শৰৎকালত কি হৈ যায়? সূৰ্যৰ তাপ কি হৈ যায়? লাহে লাহে কমি যায়। কমি যোৱাৰ পিছত কি কৈছে এতিয়া? চন্দ্ৰে দূৰৈ কৰৈ দুখ। কাৰণ এতিয়া আমাৰ দিনটো কিমান দীঘল হিচাপ কৰিছ? বাৰিষা কালত দিন যথেষ্ট দীঘল হ'ব, আৰু শৰৎকালত দিনটো লাহে লাহে কমিব। কমি অহাৰ লগে লগে যেতিয়া পূৰ্ণিমাটো 4টাতে দেখা পাবা, পূৰ্ণিমাৰ জোন, তেতিয়া নিজৰ ভাল লাগিব না নাই? এই ঠাণ্ডা পৰি আহিছে, গতিকে গাছা আৰু জোনত অলপ ফুৰিব যাবা ভাল হৈছে। এই যে কথাটো, গতিকে তাকেই কৈছে, সূৰ্যৰ তাপত চন্দ্ৰ দূৰে কৰৈ দুখ, যেন গোপবধূ বিৰহ তাপক তৰৈ দেখি কৃষ্ণ। যে গোপবধূ অৰ্থাৎ গোপিনীবিলাকে তেওঁলোকে কিয়নো দুখ পাব লগা হৈছে? কি কাৰণত দুখ পাইছিল? বিৰহ মানে দুখ। কি কাৰণত দুখ পাইছিল? কি কাৰণত মনত অশান্তি পাইছিল? এই কথাটো চবেই জানে, আৰু সেইকাৰণে শৰৎকালৰ বৰ্ণনাটো এতিয়া লৈছে। যে যিকোনো সময়তে কৃষ্ণক যেতিয়া তেওঁলোকে দেখা নাপায়, তেতিয়া তেওঁলোকৰ মনত দুখ আহি যায়, তেওঁলোকৰ মনত কি হৈ যায়? বেজাৰ লাগি যায়। আৰু সেইকাৰণে এতিয়া কৈছে যে তৰৈ দেখি কৃষ্ণ মুখ। ঠিক গোপিনীবিলাকে যেনেকৈ ভগৱানক দেখাৰ লগে লগে তেওঁৰ মনটো শান্ত হৈ যায়, ঠিক একেদৰে আমিও এইবিলাক পঢ়াৰ পিছত আমাৰো কি হ'ব লাগে? মনটো শান্ত হ'ব লাগে। কথাটো তাকে কৈছে, ৰাম নাহি মেঘালয় নক্ষত্ৰ আশেষ, অসহিতে শোভে আকাশ, যেন বেদ তত্ত্ব জানি শুদ্ধ চিত্ত, কৰিলা চিত্ত প্ৰকাশ। যে শৰৎকালত যেনেকৈ আকাশখনে মেঘ নোহোৱাৰ কাৰণে নক্ষত্ৰৰ পোহৰেদি শোভা হৈ থাকে, ঠিক একেদৰে আমাৰো এই মনবিলাক, যিবিলাক বেদৰ তত্ত্ব জনা মানুহ আছে, তেওঁলোকৰ জৰিয়তে আমি শুনি শুনি সেই কথাটো আমিও হজম কৰি লৈ আমি আমাৰ মনটোক শান্ত কৰিব পাৰোঁ, আৰু শান্ত হৈও যায়। ৰাম তাৰাৰ মধ্যত শোভৈ আকাশত, অখণ্ড মণ্ডল শশী, যেন যদুপতি কৃষ্ণে বৃন্সি মধ্যে, প্ৰকাশন্ত ইয়াতি বকি। তাৰাবিলাকৰ মাজত আকাশত আটাইতকৈ বেছি উজ্জ্বল কোনে থাকে? শশী। শশী মানে কি? শশী মানে চন্দ্ৰই। যে আমাৰ যিটো জোন বুলি কওঁ আমি, সেই শশীকো কি বুলি কয়? যে আকাশমণ্ডলত তেওঁৰ আটাইতকৈ বেছি পোহৰ। ঠিক একেদৰে এটা কি কৈছে আমাক? এই কৃষ্ণই বৃন্সি বংশত জন্ম লৈও কৃষ্ণ সেই সেনেকৈ পোহৰ দি আছে চবকে। প্ৰকাশন্ত আতিবসী, যে সকলোৰে মাজত কৃষ্ণ যেতিয়া বহিব, তেওঁৰ পোহৰত চাৰিওফালে উজ্জ্বল হৈ যায়। ৰাম সুগন্ধ শীতল বায়ুৰ পৰশে, অখণ্ডই মহাৰুদ্ৰ দুখ, যেন গোপীগণে কৃষ্ণই আলিংগনে, পাৱে মনে মহা সুখ। যে শৰৎকালত সদায় বতাহ বলি থাকবেই অলপ অলপকৈ, আৰু সেই বতাহটোৱে চবকে ঠাণ্ডা ফালে দিবই। সেইকাৰণে সূৰ্যৰ পোহৰ যিমানেই নহওক, ৰ'দ যিমানে নহওক, সেই ৰ'দ সহ্য কৰিব পৰা তেতিয়া থাকে।
ঠিক একেদৰে গোপীবিলাকৰ মনতো কোনোদিনে দুখ নাথাকে যেতিয়া ভগৱানক দেখা পায়। দেখা পায়ে থাকে। ৰাম